বন্ধুসকল যদি আপোনালোকে নিজৰ স্মাৰ্টফোনটো ইউজ কৰি পেলাই পইচা ইনকাম কৰিম বুলি ভাবিছে তেতিয়া হলে আপোনালোকে এই ভিডিওটো সম্পূৰ্ণ চাই লব কিয়নো এই ভিডিওটো আল্টিমেট ভিডিও মই আপোনালোকৰ কাৰণে লৈ আহিছো যত মই আপোনালোকক টোটাল 4টা আৰ্নিং এপ্লিকেশনৰ বিষয়ে মই কবলৈ গৈ আছো এটা নহয় দুটা নহয় 4টা মজেদাৰ আৰ্নিং এপ্লিকেশনৰ বিষয়ে আজিৰ ভিডিওটো মই আপোনালোকক এক্সপ্লেইন কৰি দিম তাৰে মাজত দুটা থাকিব ইউপিআই আৰ্নিং এপ্লিকেশন আৰু দুটা থাকিব আপোনালোকৰ ডিমেট আৰ্নিং এপ্লিকেশন এই 4টা আৰ্নিং এপ্লিকেশনৰ পৰা মই পাৰ্সোনালি বহুত পইচা মই ইনকাম কৰিছো আৰু আপোনালোকেও এই 4টা এপ্লিকেশন যদি ইউজ কৰিব পাৰে আৰ্নিংৰ কাৰণে তেতিয়া হলে আপোনালোকে মিনিমাম প্ৰতিদিন আপোনালোকে 1000 টকা এটা ইনকাম কৰিব পাৰিব নিজৰ স্মাৰ্টফোনটো চলাই পেলাই নিজৰ মোবাইলটো ইউজ কৰি পেলাই আপোনালোকে দিনটোত 1000 টকা ইনকাম কৰিব পাৰিব আৰু মাহেকত আপোনালোকে 30000 লৈকে আপোনালোকে কেৱল মাত্ৰ এই মোবাইলটো ইউজ কৰি পেলাই আপোনালোকে ইনকাম কৰি লব পাৰিব কেনেকৈ আপোনালোকে কৰিব লাগিব ইনকাম আপোনালোকে এই ভিডিওটো সম্পূৰ্ণ আপোনালোকে চাই লওক আপোনালোকে বুজি যাব 2025 চনত যদি আপোনালোকে অনলাইন পইচা ইনকাম কৰিম বুলি ভাবিছে সবচে বেস্ট 4টা এই এপ্লিকেশন আপোনালোকৰ কাৰণে হবলৈ গৈ আছে তাৰে প্ৰথমত আপোনালোকে ভিডিওটো কৰি দিব এটা লাইক আৰু চেনেলটো কৰি দিব সাবস্ক্ৰাইব যদি আপোনালোকে প্ৰথমবাৰৰ কাৰণে আপোনালোকে মোৰ এই চেনেলটো আজি ভিজিট কৰিছে কিয়নো মোৰ এই ইউটিউব চেনেলটোত মই আপোনালোকৰ কাৰণে সকলো সময়তে অনলাইন আৰ্নিংৰ লগত জড়িত ভিডিও সমূহে লৈ আহি থাকো সো সকলো সময়তে আপোনালোকে মোৰ এই চেনেলত অনলাইন আৰ্নিংৰ টিপছ খিনি পাই থাকিব যদি আপোনালোকে ইন্টাৰেস্টেড হয় অনলাইন আৰ্নিং কৰিবলৈ চেনেলটো কিন্তু মাষ্ট বি আপোনালোকে সাবস্ক্ৰাইব কৰি দিব ডেসক্ৰিপচনত মোৰ টেলিগ্ৰাম চেনেলটোৰ লিংকটো মই দি দিছো যত মই আউট অফ ষ্টেচন থাকিলে যেতিয়া মই ভিডিও আপোনালোকৰ কাৰণে বনাই দিব নোৱাৰো তেতিয়া মই টেলিগ্ৰামত বিভিন্ন অফাৰবোৰ আপডেট দি থাকো আপোনালোকে লগে লগে টেলিগ্ৰামত আপডেট খিনি পাই যাব আৰু আপোনালোকে সেই অফাৰ বিলাকৰ লাভ উঠাব পাৰিব মাষ্ট বি আপোনালোকে কিন্তু ডেসক্ৰিপচনত দিয়া লিংকটো টেলিগ্ৰাম চেনেলটো কিন্তু আপোনালোকে জয়েন কৰি ল'ব সব বলক আমি আজিৰ ভিডিওটো আৰম্ভ কৰো চাও বন্ধুসকল কেতিয়াবা কি হয় বহুত মানুহ আছে আমাৰ মাজত যাৰ কোনো চাকৰি নাই বাকৰি নাই কোনো বিজনেস নাই কোনো ধৰণৰ কাম নাই হয়তো ষ্টুডেন্ট হ'ব পাৰে বা কোনো হাউসৱাইফ হ'ব পাৰে বা কোনো ৰিটায়াৰ পাৰ্সনৰ কথাই যদি আমি এক্সাম্পল হিচাপে লওঁ কিন্তু বহুত মানুহ এনেকৈ আছে আমাৰ মাজত যি সকলে বৰ্তমান সময়ত চলিব পৰা নাই অকমান ইনকামৰ প্ৰয়োজন হৈছে কিন্তু ইনকামৰ কোনো বাট বিচাৰি পোৱা নাই সো মই আপোনালোকক ক'বলৈ গৈছো গাইজ এই মোবাইলটোই কিন্তু আপোনালোকক এটা ইনকাম দিব পাৰে কিন্তু সকলো মানুহে সব মানুহে আমি এইবিলাক মাথা নামাৰো সো মই আপোনালোকক বুজাই দিম কেনেকৈ আপোনালোকে এই মোবাইলটোৰ পৰা আপোনালোকে টোটাল 4টা এপ্লিকেশন মই ক'বলৈ গৈছো 100% জেনুইন হয় কিটা আৰ্নিং দিয়ে আপোনালোকে সবে এই এপ্লিকেশন কিটা ইউজ কৰে কিন্তু মাথা নামাৰে কোনেও যে ইয়াত আৰ্নিং এটা হ'ব পাৰে সো আহক আমি চাই লওঁ কেনেকৈ আমি ইয়াৰ পৰা আৰ্নিং কৰিব পাৰো সো প্ৰথম যোনটো এপ্লিকেশন হয় গাইজ প্ৰথম এপ্লিকেশনটো হৈছে গুগল পে মই এই মোবাইলটো স্ক্ৰিন ৰেকৰ্ডিংটো অন কৰি দিছো প্ৰথমত স্ক্ৰিন ৰেকৰ্ডিং অন কৰি পেলাই ভালকৈ আপোনালোকক বুজাই দি আছো যে কেনেকৈ আপোনালোকে কাম কৰিব লাগিব ইয়াতে ঠিক আছে চাও আৰ্নিং কৰিবলৈ হলে আপোনালোকে নিজৰ মুখখন খুলিব লাগিব প্ৰথম কথা যদি মুখখন খুলিব নোৱাৰে তেতিয়াহলে কিন্তু আপোনালোকে ইয়াতে আৰ্নিং কৰিব নোৱাৰে যেনেকৈ আমি যেতিয়া বজাৰলৈ যাওঁ গাড়ী বিলাকে কণ্ডাক্টৰ বিলাকে প্যাসেঞ্জাৰ মাতি থাকে নগাঁও গুৱাহাটী ডিব্ৰুগড় চিঞৰি থাকে তেওঁলোকে মাতিলে প্যাসেঞ্জাৰ পায় নামাতিলে প্যাসেঞ্জাৰো কিন্তু কম পায় সো এই কাৰণে মুখখন কিন্তু আজিটো খুলিবই লাগিব তেতিয়া আপোনাৰ ইয়াতে আৰ্নিং কৰিব পাৰিব মই প্ৰথম কথা কৈ দিছো সো কেনেকৈ আপোনালোকে কাম কৰিব লাগিব ভিডিওটো মন দি পেলাই চাওক প্ৰথম আৰ্নিং যোনটো এপ্লিকেশন হয় হেতু মই ৰাখিছো গুগল পে আজিৰ ডেটত সকলো মানুহে চিনি পায় গুগল পে জিপে গুগল পে সব মানুহে চিনি পায় কিন্তু এই গুগল পেটোৱে আপোনাক কিন্তু এটা আৰ্নিং দিব পাৰে কেনেকৈ আৰ্নিং দিব পাৰে চাওক মই স্ক্ৰিনৰ সাইডত আপোনালোকে চাব পাৰিছে মই মোৰ নিজৰ গুগল পে বৰ্তমান ইয়াতে ওপেন কৰি লৈছো আৰু মই এই গুগল পেৰ পৰা কিমান টকা এতিয়ালৈকে ইনকাম কৰিছো আপোনালোকক দেখুৱাই দি আছো প্ৰথমতে মই মোৰ প্ৰফাইলত যাম ইয়াতে আপোনালোকে চাব পাৰে 1174 টকা মই টোটাল গুগল পেৰ পৰা এতিয়া আৰ্নিং কৰিছো ঠিক আছে আপোনালোকক মই ৰিৱাৰ্ড সেকশনত যাই পেলাই আকবাৰ দেখাই দিছো ৰিৱাৰ্ড সেকশনত গৈ পেলাই দেখাই দিছো ওপৰত আপোনালোকে চাবলৈ পাই আছে 1174 টকা টোটাল ৰিৱাৰ্ডছ মই অলৰেডি এই গুগল পেৰ পৰা আৰ্নিং কৰিছো গোটেইখিনি পইচা মোৰ বেংকৰ একাউণ্টত সাকসেসফুলি সোমাই গৈছে সেই পইচাই দি মই বস্তু বাহনি কিনিব পাৰিছো বজাৰত পেমেন্ট কৰিব পাৰিছো এটকাটো কোনো আজিকালি ফ্ৰী আনি পেলাই নিদিয়ে ন সো গুগল পে কিন্তু আমাক পইচা দি আছে কেনেকৈ আমি আৰ্নিং কৰিব লাগে শিকিলো বহুত মানুহ আছে যি সকলে জানে অলৰেডি ভাই তেওঁলোকৰ কাৰণে কিন্তু এই ভিডিওটো নহয় যদি আপুনি জানে তেতিয়াহলে ভিডিওটো স্কিপ কৰিব পাৰে যদি আপুনি এজন নতুন মানুহ হয় চাই আছে তেতিয়াহলে সম্পূৰ্ণ চাব কিন্তু ভিডিওটো আপোনাৰ কাৰণে বহুত বেছি কামত আহিব এই ভিডিওটো ঠিক আছে সো এটা চাব পাৰে আমি গুগল পেৰ পৰা কেনেকৈ আৰ্নিং কৰিব লাগে সিম্পলি আমি প্ৰফাইল সেকশনত যাম আপোনালোকে এটা ইয়াতে লিখা দেখিবলৈ পাইছে ৰাইট সাইডে গেট 201 rupees ৰেফাৰ এ ফ্ৰেন্ড আমি কি কৰিব লাগে সিম্পল এই গুগল পে এপ্লিকেশনটো আমি এজন ফ্ৰেন্ডক যিকোনো এজন মানুহক আমি ৰেফাৰ কৰিব যদি পাৰো তেতিয়া গুগল পে আমাক 201 টকাকে দি আছে পাৰ ৰেফাৰ টার্মস এন্ড কন্ডিশনটো এটা আমি বুজি লওঁ ঠিক আছে টার্মস এন্ড কন্ডিশন বুজিবলৈ আমি কি কৰিম
এই 201 টকাৰ ওপৰত আমি ক্লিক কৰি দিলো ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰে 5 friends successfully referred মই 5টা ৰেফাৰ সাকসেসফুলি কৰিছো ইয়াতে আপোনালোকে চাব পাৰে গুগল পে দেখুৱাই আছে এতিয়া তলত টাৰ্মছ এণ্ড কন্ডিশন খিনি লিখা আছে যে কেনেকে আমি ইনকাম কৰিব লাগিব বৰ্তমান ইনভাইট ইউৰ ফ্ৰেন্ড টু গুগল পে উইথ ইউৰ ইউনিক ৰেফাৰেল কোড সব আপোনাৰ যোনটো গুগল পে আছে তাতে এটা ৰেফাৰেল কোড আছে সেই ৰেফাৰেল কোডটো আপোনালোকে শেয়াৰ কৰিব লাগিব বা ৰেফাৰেল কোড শেয়াৰ নকৰিলেও আপোনালোকৰ যোনটো এটা ৰেফাৰেল লিংক আছে এই ৰেফাৰেল লিংকটো আপোনালোকে শেয়াৰ কৰিব পাৰিব ৰেফাৰেল লিংক কেনেকে শেয়াৰ কৰিব ওপৰত লিখা আছে ইনভাইট ফ্ৰেন্ডছ ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰি পেলাই ইয়াতে আপোনাৰ WhatsApp Telegram Facebook যত যি আছে গোটেইখিনি খুলি যাব যত আপোনালোকে শেয়াৰ কৰিবলৈ বিচাৰে আপোনাৰ বন্ধুজনক তাতে আপুনি ক্লিক কৰি দিব ক্লিক কৰি পেলাই তাতে আপুনি পঠিয়াই দিব লিংকটো সেই লিংকত ক্লিক কৰি পেলাই আপোনাৰ ফ্ৰেন্ডজনে বন্ধুজনে গুগল পে টো ইনষ্টল কৰিব আজিকালিটো আপোনালোকে জানে যিবিলাক এন্ড্ৰইড মোবাইল আমি বজাৰৰ পৰা কিনো সিম কাৰ্ড সোমাই দিয়াৰ লগে লগে গুগল পে টো আগৰ পৰাই প্ৰি ইনষ্টলড থাকে তো গতিকে ইনষ্টল কৰাৰ দৰকাৰ নপৰে সো যিসকল নতুন মানুহ তেওঁলোকৰ কাৰণে কিন্তু আৰু এটা অফাৰ আছে যিসকলে নতুন কৰি মোবাইল কিনিছে বা নিজৰ গুগল পে একাউণ্টটো খুলিছে বনাইছে বা এতিয়ালৈকে বনোৱা নাই তেতিয়াহলে আপোনালোকে বনাই লওক আৰু মই স্ক্ৰিনত এটা কোড দি দিছো চাওক স্ক্ৰিনৰ ওপৰত এটা কোড আপোনালোকে চাবলৈ পাইছে বৰ্তমান এই কোডটো যদি আপোনালোকে নিজৰ গুগল পে এন্টাৰ কৰি দিব পাৰে আপোনালোকে মিনিমাম 20 টকাৰ পৰা আপোনালোকে 100 টকাৰ ভিতৰত এটা ক্যাশবেক লগে লগে পাই যাব আৰু নিজৰ বেংকৰ একাউণ্টত সোমাই যাব মোৰ ফালৰ পৰা এটো এই কোডটো যদি আপোনালোকে এন্টাৰ কৰিব কোড কৰিব লাগে চাই লওক ইয়াতে আহিব গুগল পে খুলিব প্ৰফাইল আইকনটো ক্লিক কৰিব ৰাইট সাইডে ওপৰত থকা প্ৰফাইল আইকনত আহাৰ লগে লগে এটা 3 ডট আপোনালোকে চাবলৈ পাইছে ওপৰত তিনটা ডট আছে ওপৰত আপোনালোকে চাবলৈ পাইছে তিনটা ডটত আপোনালোকে ক্লিক কৰি দিব ইয়াতে আপোনালোকে চাবলৈ পাইছে ৰেফাৰেল কোড বুলি এটা অপচন আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে এতিয়া বৰ্তমান চাবলৈ পাইছে মোৰ ইয়াতে যোনটো ৰেফাৰেল কোডৰ সেকশন হয়তো ভৰ্তি হৈ আছে যদি আপুনি এজন নিউ ইউজাৰ হয় গুগল পে তেতিয়া হলে হয়তো আপোনাৰ এই জায়গাটো খালি থাকিব খালি যদি আছে তেতিয়া হলে স্ক্ৰিনত থকা এই ৰেফাৰেল কোডটো আপোনালোকে ইয়াতে পেস্ট কৰি দিয়ক মানে এন্টাৰ কৰি দিয়ক এন্টাৰ কৰি পেলাই ইয়াতে সাবমিট বাটনটো টিপি দিয়ক সাবমিট বাটনটো টিপি দি পেলাই 1 টকা হোক 2 টকা হোক 5 টকা হোক 10 টকা হোক আপোনাৰ ঘৰত আৰু এটা যদি মোবাইল আছে তাতে পেমেন্ট কৰি দিয়ক বা যিকোনো বজাৰত গৈ দোকান এখনত 1 টকা 2 টকা মিনিমাম পেমেন্ট কৰি দিলে আপোনাৰ যোনটো টাস্ক আছে কমপ্লিট হৈ যাব আৰু আপুনি গুগল পেৰ পৰা এতিয়া আৰ্নিং কৰিবলৈ আপুনি এতিয়া বৰ্তমান এলিজিবল হৈ পৰিলে আৰু নিজেও আপুনি এই কোডটো এন্টাৰ কৰি দিয়াৰ লগে লগে মিনিমাম 20 रुपीसৰ পৰা 100 रुपीसৰ ভিতৰত আপুনি এটা ক্যাশবেক পালে যোনটো আপোনাৰ বেংকৰ একাউণ্টত সোমাই যাব এই অফাৰটো কেৱল নিউ ইউজাৰৰ কাৰণে হয় ওল্ড ইউজাৰৰ কাৰণে কিন্তু নহয় সো আমি আকৌ এবাৰ ৰেফাৰেলৰ যিখিনি অপচন আছিল এইখিনি এবাৰ আমি চাই লম সো আমি এনেকে আমি কোড আমি শেয়াৰ কৰিব পাৰো লিংক আমি শেয়াৰ কৰিব পাৰো যেতিয়া আপোনাৰ ফ্ৰেন্ডজনে ইনষ্টল কৰিব বা কোড এন্টাৰ কৰিব তেতিয়া লগে লগে আপুনি 100 টকা 101 টকা আপুনি ক্যাশবেক পাই যাব আৰু আপোনাৰ যোনজন বন্ধু আছে তেখেতে এটা ফাস্ট পেমেন্ট ইউপিআই কৰিব লাগিব 28 ডেজৰ ভিতৰত তেতিয়া আপোনাৰ এই পেমেন্টটো সোমাই যাব লগে লগে নেক্সট আৰু 4 উইকছৰ ভিতৰত যেতিয়া আপোনাৰ বন্ধুজন আৰু 4টা পেমেন্ট কৰি দিব তেতিয়া আৰু 100 টকা টোটাল 201 টকা আপুনি গুগল পেৰ পৰা ইনকাম কৰিবলৈ পাৰিব সো এটো হৈছে গুগল পেৰ অফাৰ আপোনালোকে আশা কৰিছো বুজি পাইছে গুগল পেৰ কথাখিনি কিবা যদি প্ৰবলেম আছে মোক ভিডিওৰ তলত কমেন্ট কৰিব আপোনালোকে যদি কিবা বুজি পোৱা নাই আপোনালোকে মোক ইনষ্টাগ্ৰামত মেছেজও কৰিব পাৰে আপোনালোকে ভয়েস কলও কৰিব পাৰে মই সদায় আছো আপোনালোকৰ কাৰণে হেল্প কৰি দিবলৈ ঠিক আছে এতিয়া মই গুগল পে টো অফ কৰিলো এতিয়া আহক আমি ফোন পে সেকেন্ড যোনটো মই এপছ আপোনালোকৰ কাৰণে ৰাখিছো এটো হৈছে ফোন পে সো ফোন পে এপছ টো মই ইয়াতে ওপেন কৰিলো আশা কৰিছো আপোনালোকৰ মাজত বহুত মানুহে ফোন পে এপছ টো চলাই আছে কিন্তু ইয়াৰ পৰা আপোনালোকে এটকাও ইনকাম কৰিব নোৱাৰে সক ফোন পে এপ্লিকেশনৰ পৰা আপোনালোকে কেনেকৈ পইচা ইনকাম কৰিব পাৰিব প্ৰথমত ফোন পে এপ্লিকেশনটো আপোনালোকে কেনেকৈ ওপেন কৰি লব ইয়াতে আপোনালোকে অকমান তললৈ আহিব চাবলৈ পাইছে নেতে ৰেফাৰ এণ্ড গেট 100 रुपीस ৰেফাৰ এণ্ড গেট 100 रुपीस বহুত মানুহৰ কিন্তু ৰেফাৰ এণ্ড গেট 200 रुपीस থাকে মোৰ এই যোনটো মোবাইল এটো 100 টকা দেখাই আছে আৰু যোনটো মোবাইল দিবলা মোৰ ভিডিওটো ৰেকৰ্ডিং হৈ আছে তাতে কিন্তু আকৌ 200 টকা দেখুৱায় সো মই হেতু মোবাইলৰ পৰা একচুয়ালি ৰেফাৰ কৰো 200 টকাকে পাও এটোত মই ৰেফাৰ নকৰো তো গতিকে মই কিমান ৰেফাৰ কৰিছো কিমান ইনকাম কৰিলো ইয়াতে কিন্তু ৰেকৰ্ড নাই সো যদি পাৰো মই ভিডিওটো সাইডত মই স্ক্ৰিনশ্বট লগাই দিম এডিটিংৰ সময়ত কিন্তু বৰ্তমান আপোনালোক দেখাব নোৱাৰিলো লাইভ ইয়াতে যেহেতু 100 টকা দেখাই আছে আপোনালোক 200 টকা ইয়াতে কি কৰিব লাগে স্যাৰ ইনভাইট আমি কৰিব লাগে সিম্পলি WhatsApp আছে Facebook আছে ইয়াতে আমি ক্লিক কৰিলে লিংকটো আমাৰ ওলাই যাব লিংকটো আমি আমাৰ ফ্ৰেন্ড বিলাকক শেয়াৰ কৰিব লাগে যি সকল ফ্ৰেন্ডৰ এতিয়ালৈকে ফোন পে এপ্লিকেশন নাই তেওঁলোকে খোলা নাই ইউজ নকৰে আপুনি জাস্ট ফোন পে এপ্লিকেশনটো খোলাই দিব লাগে খোলাই দিলে আপোনাৰ ইয়াতে যি অফাৰ শো হৈ আছে সেই মতে আপুনি পইচা পাব মোৰ ইয়াতে 100 শো হৈ আছে এটো ফোনৰ পৰা মই ৰেফাৰ কৰিলে 100 কে পাম আৰু
200 শ্ব হৈ থকা ফোনৰ বিলাকৰ পৰা 200 কে পোৱা যায় সো আপোনালোকে এনেকে ফোন পে এপ্লিকেশনটো আপোনালোকে ৰেফাৰ কৰিব পাৰিব আৰু পইচাটো ফোন পেৰ পইচাটো আপোনাৰ বেংকৰ একাউণ্টত নাহে ফোন পেৰ পইচাটো এজ এ ভাউচাৰ হিচাপে আপোনাৰ আহে ফোন পে ওয়ালেটত আহে হেতু আপোনালোকে ৰিচাৰ্জ কৰিব পাৰিব বা ডিটিএছ হক মোবাইল হক এবিলাক আপোনালোকে অনলাইন আপোনালোকে পেমেন্ট কিন্তু কৰিব পাৰিব তাৰ পৰা কিন্তু ডাইৰেক্টলি বেংকত আপোনালোকে নাপায় আৰু উইথড্ৰ কৰিব নোৱাৰে তাৰ বেলেগ সিস্টেম আছে বাৰু হেতু অকমান জটিল হয় হেতু মই এই ভিডিওত মই এক্সপ্লেইন নকৰিলো কিন্তু আপোনালোকে পইচাখিনি 100% ইউজেবল মানি হয় আপোনালোকে ইউজ কৰিব পাৰিব সো এনেকে আপোনালোকে ফোন পে এপ্লিকেশনটোৰ পৰাও কিন্তু আপোনালোকে পইচা ইনকাম কৰিব পাৰে সো আপোনালোকে ভাবি আছে আমি কেনেকে এই এখিনি আমি ৰেফাৰ কৰিব পাৰো সব গুগল পেৰ কথাই যদি কওঁ ফোন পেৰ কথাই কওঁ এতিয়ালৈকে বহুত মানুহ আছে যিসকলে নতুনকে মোবাইল কিনিছে আপোনালোকৰ গাঁৱত হওক আপোনালোকৰ কলনীত হওক যতে আপুনি নাথাকে কিয় সকলো জায়গাতে কিছু মানুহ আছে নতুনকে মোবাইল কিনি আছে তেওঁলোকক আপোনালোকে খোলাই দিব পাৰিব বা যিসকল ওল্ড ইউজাৰ তেওঁলোকৰ মোবাইলত চাই লব ফোন পে নাই যদি আপোনালোকে ফোন পেটো ৰেফাৰ কৰক যদি গুগল পে খুলি পেলাই চাই কোডটো এন্টাৰ কৰাৰ জায়গা আছে কোডটো আপোনালোকে এন্টাৰ কৰি দিও হেতু আপোনালোকে পাৰিব দুটা অপচন আপোনালোকৰ হাতত আছে তো এনেকে আপোনালোকে ফোন পে আৰু গুগল পেৰ পৰা আপোনালোকে পইচা ইনকাম কৰিব পাৰে তাৰ পিছত থাৰ্ড নম্বৰ যোনটো এপ্লিকেশন আছে হেতু মই ৰাখিছো এঞ্জেল 1 ঠিক আছে সবচে বেষ্ট এঞ্জেল 1 বৰ্তমান সময়ত ৰেফাৰ আৰ্নিংৰ কাৰণে সো মই এঞ্জেল 1 ৰ এপছটো ওপেন কৰি দিলো ওপেন কৰি পেলাই মই ইয়াতে মোৰ একাউণ্টটো খুলি ললো একাউণ্টটো খোলাৰ পাছত আপোনালোকে চাব পাৰে মোৰ ইয়াতে প্ৰফাইলটো আহি গল ইয়াতে আপোনালোকে চাব পাৰে ৰেফাৰ এণ্ড আৰ্ন যদি আপোনালোকে বন্ধুসকল এঞ্জেল 1 এপ্লিকেশনটোত এতিয়ালৈকে নিজৰ একাউণ্ট বনোৱা নাই খোলা নাই তেতিয়া হলে ডেসক্ৰিপচনত মই লিংক দি দিছো ডেসক্ৰিপচনত মই ফোন পেৰ লিংকটো দি দিছো যদি আপোনালোকে এতিয়ালৈকে ফোন পে একাউণ্ট খোলা নাই খুলি লওক লগে লগে আপোনালোকে অফাৰটোৰ কাৰণে এলিজিবল হৈ যাব ইনকাম কৰিব পাৰিব কিবা সমস্যা হলে মোক লগে লগে জনাবও পাৰিব ডেসক্ৰিপচনত লিংক দিয়া আছে গুগল পেৰ কোডটো মই স্ক্ৰিনত দি দিছো ফোন পেৰ যোনটো লিংক আছে হেতু মই ডেসক্ৰিপচনত দি দিছো আৰু এঞ্জেল 1 ৰ যোনটো লিংক আছে হেতু মই ডেসক্ৰিপচনত দি দিছো ডেসক্ৰিপচনত গৈ আপোনালোকে এঞ্জেল 1 ৰ একাউণ্টটো যদি এতিয়ালৈকে বনোৱা নাই বনাই লওক এটা কথা এঞ্জেল 1 ত একাউণ্ট খুলিবলৈ হলে আপোনাৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড ৰেডি ৰাখি পেলাই তেতিয়া আপোনালোকে এঞ্জেল 1 ত একাউণ্টটো খুলিব খোলাৰ পাছত আপোনালোকৰ যদি এক্টিভেট হৈ যাব 24 ঘণ্টাৰ ভিতৰত ৰেফাৰ এণ্ড আৰ্ন বোলা অপচনটো আপোনালোকে পাই যাব তেতিয়া আপোনালোকে ৰেফাৰ এণ্ড আৰ্ন এপ্লিকেশন ইয়াত অপচনটো আপোনালোকে ক্লিক কৰি দিলে এনেকৈ এখন ইন্টাৰফেস চাবলৈ পাব বহুত মানুহৰ বেলেগ বেলেগ ধৰণৰ অফাৰ আছে কাৰোবাৰ 100 কাৰোবাৰ 150 কাৰোবাৰ 200 কাৰোবাৰ 250 টকাৰ অফাৰ শো হ'ব আপোনাৰ প্ৰফাইলত বেলেগ শো হ'ব পাৰে মোৰ প্ৰফাইলত বেলেগ শো হ'ব পাৰে সো ম্যাক্সিমাম মানুহে কিন্তু 250 টকা মানে বৰ্তমান সময়ত পাই আছে সো আপোনালোকে যদি এটা ৰেফাৰ দিব পাৰে 250 টকা পাই আছে দুটা ৰেফাৰ দিব পাৰিলে 500 টকা পাই আছে আপোনালোকে আৰামত যদি এই কিটা এপ্লিকেশন লৈ কাম কৰে দিনটোত মিনিমাম 1000 টকা ইনকাম কৰিবই পাৰিব মান্থলি 30000 আপোনালোকে এটা এক্সট্ৰা উপৰি ইনকাম কৰিবই পাৰিব যদি আপোনালোকে এইটা এপ্লিকেশন লৈ যদি কাম কৰে এপ্লিকেশনটো বহুত আহি থাকে মোৰ চেনেলটো মই সৰু সৰা বহুত এপ্লিকেশন মই ৰিভিউ কৰি থাকো কিন্তু এইকিটা হৈছে সবচে বেষ্ট হয় ৰেফাৰ আৰ্নিংৰ কাৰণে সবচে বেষ্ট পইচা দিয়ে এইকিটাৰ ওপৰত আৰু পইচা দিয়ে এপ্লিকেশন মই মাৰ্কেটত নাই বুলি কলেও বেয়া নহব সো এনেকৈ আপোনালোকে এঞ্জেল 1 ত আপোনালোকে এটা একাউণ্ট কৰি লওক ডেসক্ৰিপচনত লিংকটো দিয়া আছে নিজৰ নাম নিজৰ মোবাইল নাম্বাৰ নিজৰ ডেট অফ বাৰ্থ নিজৰ পেন কাৰ্ড আধাৰ কাৰ্ড এখিনি লাগিব যেহেতু সেবি ৰেজিষ্টাৰ্ড এপ্লিকেশন এটা ষ্টক মাৰ্কেট বেস এপ্লিকেশন হয় গতিকে আপোনাৰ কেৱাইসি টো মাস্ট বি লাগিবই লাগিব আৰু আপোনালোকে এই এঞ্জেল 1 এপ্লিকেশন যিকোনো মানুহক আপোনালোকে ৰেফাৰ কৰিব পাৰে মিনিমাম 18 ইয়াৰ্স এজ হ'ব লাগিব ম্যাক্সিমাম 70 লৈকে আপোনালোকে ৰেফাৰ কৰিব পাৰিব এঞ্জেল 1 এপ্লিকেশনটো যিসকলে ষ্টক মাৰ্কেটত ট্ৰেডিং নকৰে তেওঁলোককো আপোনালোকে ৰেফাৰ কৰিব পাৰিব কোনো ধৰণৰ ইয়াতে প্ৰবলেম নাথাকে এটা সময়ত গৈ পেলাই এই একাউণ্টটো ডৰমেন্ট হৈ যায় তো কোনো ধৰণৰ সমস্যা নহয় এঞ্জেল 1 এপ্লিকেশনটো ৰেফাৰ কৰিলে ঠিক আছে এতিয়া আমি নেক্সট আৰু এটা এপ্লিকেশন আমি আগবঢ়াম হেতু হৈছে আপষ্টক্স আপোনালোকে স্ক্ৰিনত চাব পাইছে এইটো হৈছে আপষ্টক্স এই আপষ্টক্স এপ্লিকেশনটোৰ পৰা মই বহুত ভাল এটা আৰ্নিং কৰিছো বহুত ভাল মই কিমান আৰ্নিং কৰিছো মই ডাইৰেক্টলি মই কৈ নিদিও এটা এস্টিমেট আপোনালোকক কৈ দিছো আইফোন 16 মই 3টা মান কিনিব পাৰিম ইমানখিনি আৰ্নিং কৰিছো মই একেলগত 3টা মান আইফোন 16 মই কিনিব পাৰিম ইমানখিনি আৰ্নিং কৰিছো মই আপষ্টক্স এপ্লিকেশনটোৰ পৰা ইয়াতে আপোনালোকে যদি আপষ্টক এপ্লিকেশনটো ওপেন কৰিব ওপেন কৰাৰ পাছত আপোনালোকে কত আহিব লাগিব একাউণ্টত আহিব লাগিব আপষ্টক্সত যদি আপোনালোকৰ একাউণ্ট নাই তাৰো লিংক মই ডেসক্ৰিপচনত দি দিছো আপষ্টক্স বুলি পেলাই লিখা আছে যাওক আপষ্টক্সটো সেম এঞ্জেল 1 ৰ নিচিনা এটা একাউণ্ট আপোনালোকে ওপেন কৰি লওক এঞ্জেলত যদি নাই এঞ্জেলটো কৰিব আপষ্টক্সত যদি নাই আপষ্টক্সটো আপোনালোকে একাউণ্ট দুইটাতে আপোনালোকে একাউণ্ট ওপেন কৰিব পাৰিব কোনো ধৰণৰ প্ৰবলেম ইয়াতে নহয় যেতিয়া আপোনালোকে একাউণ্ট ওপেন হৈ যাব আপষ্টক্সত এনেকৈ ইন্টাৰফেস আহিব লগইন কৰি লব লগইন কৰাৰ পাছত একাউণ্টত আহিব
একাউণ্টত অহাৰ পাছত আপোনালোকে ওপৰতে যোনটো আপোনাৰ মেনু প্ৰফাইল আছে প্ৰফাইলত ক্লিক কৰিব প্ৰফাইলত ক্লিক কৰাৰ পাছত ৰিৱাৰ্ডছ বুলি এটা সেকশন আছে ইয়াতে আহিব চাওক গেট ৰিৱাৰ্ডছ উইথ 100 ফ্ৰম ইয়োৰ ৰেফাৰেলছ এটা যদি আপষ্টক ৰেফাৰ কৰিব পাৰে 100 টকাকে দি আছে বৰ্তমান অফাৰ মতে আপোনাৰ হয়তো 200 আহিব পাৰে অলপ কম বেছি হয় সকলো মানুহৰ বা কেতিয়াবা সকলো মানুহৰ মানে সমানে দি দিয়ে এতিয়া মোৰ ইয়াতে 100 কে শো হৈ আছে মই 10টা ৰেফাৰ দিব পাৰিলে মোৰ 1000 টকা ইনকাম হৈ যাব আৰু ইয়াৰ পইচা ডাইৰেক্টলি ওয়ালেটত আহে আপুনি উইথড্ৰ মাৰি দিয়াৰ লগে লগে বেংকৰ একাউণ্টত সোমাই যায় ইয়াতে আছে এনেকে মই মোৰ কিছু ৰেফাৰেল ইয়াত মই আপোনাক দেখাই দিছো মই যে কৰিছো ঠিক আছে সাইডত থকা নামখিনি মই নেদেখাও এজ সিকিউৰিটি পাৰপাস মই এখিনি ব্লাৰ কৰি দিছো আপোনালোকে চাব পাৰে লাষ্ট মই ৰেফাৰ যোনটো কৰিছো 500 পাইছো ইয়াৰ আগত 500 পাইছো 200 300 500 500 এনেকে 500 300 200 মই ঢেৰ পাইছো ইয়াৰ পৰা সো এতিয়া হেই হিমানখিনি অফাৰ নাই এখকে বৰ্তমান দি আছে ষ্টিল আপোনালোকে ইয়াত ৰেফাৰ কৰিব পাৰে ভাল আৰ্নিং আপোনালোকে কৰিব পাৰে বেষ্ট 4টা আৰ্নিং এপ্লিকেশন হয় মই আপোনালোকক এই ভিডিঅ'ত কৈ দিলো 2025 চনত যদি আপোনালোকে অনলাইন আৰ্নিং ষ্টাৰ্ট কৰিম বুলি ভাবিছে এইকেইটা 4টা এপ্লিকেশনৰ পৰা আপোনালোকে অনলাইন আৰ্নিং ষ্টাৰ্ট কৰক বহুত মজা পাব কাম কৰি পেলাই একদম সঁচা কথা কৈছো যদি কিবা হেল্প লাগে মোক ইনষ্টাগ্ৰামত আপোনালোকে কন্টাক্ট কৰক আৰু তলতে ডেসক্ৰিপচনত কিন্তু টেলিগ্ৰাম চেনেলটো মোৰ দিয়া আছে আপোনালোকে জয়েন হৈ ল'বচোন টেলিগ্ৰাম চেনেলটো তাতে বহুত আপোনালোকে আপডেট বিলাক পাই থাকিব চেনেলটো মাষ্ট বি আপোনালোকে সাবস্ক্ৰাইব কৰিব যদি অনলাইন আৰ্নিংত আপোনালোকে ইন্টাৰেষ্টেড ৰাখিছে আজিৰ কাৰণে ইমানেই বন্ধুসকল 4টা এপ্লিকেশন আপোনালোকক মই শো কৰি দিলো ভিডিওটো ইয়াত কৰিও বেছি মই লং বনাবলৈ নাযাওঁ নহলে আপোনালোকে বোৰিং হৈ যাব আজিৰ কাৰণে ইমানেই নেক্সট আকৌ এটা ভিডিওত লগ পাম সো বাই বাই